যিটো অৱস্থা হৈছিলে সেইটো হৈছে কৰ্ণ মৃত্যু নিশ্চিত বুলি মাক কুন্তীয়ে গম পাইছিলে। গম পোৱাৰ কাৰণে কৰ্ণক সাগৰৰ পাৰত গৈ মাকে কৈছিলে যে তুমি পাণ্ডৱৰ ফালে গুচি আহা। তেতিয়া কৰ্ণই মাকক এটা উত্তৰ দিছিলে। আমাৰ গণেশ গগৈ ডাঙৰীয়াৰ শকুনি প্ৰতিশোধ নাটক যিসকলে পঢ়িছে জানিব যে হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক জননী কুন্তী, তথাপিতো বিফল নহ'ব মোৰ যৌৱনৰ পণ, শাখা মোৰ ভাত্তা মোৰ মাথো দুৰ্যোধন। এতিয়া দুৰ্যোধনৰ লগৰ পৰা মই আঁতৰি আহিছোঁ। কৰ্ণসকল আছে, তেওঁলোকে লাহে লাহে উপলব্ধি কৰিব যে মহাভাৰতৰ যুদ্ধত কোন কাৰ ফালে থাকিব। এতিয়া কৰ্ণটো ভাল বীৰ আছিলে, কৰ্ণ সৎ আছিলে, ভগৱান কৃষ্ণৰ সখী আছিলে। এতিয়া কৰ্ণৰ কিছু কৰ্ণ কংগ্ৰেছত আছে, তেওঁলোকে উপলব্ধি কৰিব। আৰু মই মাতৃ হিচাপে নহয়, ভাতৃ হিচাপে, বন্ধু হিচাপে ৰাজীৱখনত থকা কৰ্ণসকলক কৈছোঁ যে এই যুদ্ধৰ ফলাফল ইতিমধ্যে নিশ্চিত হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আমাৰ ঘৰলৈ গৈছিলে তেতিয়া তেখেতে মোক কৈছিলে তোমাৰ মনত যি কথা আছে মোক খোলাকৈ ক'ব পাৰা। আৰু তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছিলোঁ যে প্ৰথমতে আপুনি কওক, মই আপোনাৰ পৰা শুনিব বিচাৰিছোঁ। তেতিয়া মোক তেখেতে 3টা বিশেষ কথা কৈছিলে। এটা হৈছে তেখেতে বিজেপিত আহি কি পাইছে, মান সন্মান, সেই সম্পৰ্কত কৈছিলে। আৰু বিজেপিৰ দেশপ্ৰেম, স্বদেশ আৰু স্বজাতিৰ প্ৰতি প্ৰেম বিজেপিৰ ভিতৰত কেনেকুৱা চৰ্চা হয়। আৰু তৃতীয়তে মোক কৈছিলে যে সাধাৰণ মানুহৰ ঘৰৰ ল'ৰাবিলাকে ইংৰাজী হিন্দী ভালকৈ ক'ব নোৱাৰা ল'ৰাবিলাকে বিজেপিত কাম কৰি ভাল পাব। মোক সেই কথাটো তেখেতে কৈছে। তেতিয়া মই তেখেতক সুধিছিলোঁ যে মোক যিটো ভূপেন বৰাক 89 চনত মই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত প্ৰথম ৰাজনৈতিক খোজ দিছিলোঁ, ছাত্ৰ একতা সভাৰ উপ সভাপতি হিচাপে জিকিছিলোঁ। তাৰপাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাধাৰণ সম্পাদক। তাৰ পাছৰ গোটেই পৰিক্ৰমা আপোনালোকৰ চকুৰ আগত মই তেখেতক সুধিছিলোঁ যে যিজন ভূপেন বৰাক যোৱা 89 চনৰ পৰা অসমৰ ৰাইজে দেখিছে, অসমৰ ৰাইজে মোক যিটো